ESIC ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে 558টা স্পেচিয়েলিষ্ট গ্ৰেড 2 লেভেলৰ পোষ্ট আৰু এই পোষ্টকেইটাৰ আপোনালোকৰ আবেদন কৰাৰ লাষ্ট ডেট হৈছে 26 মে 2025লৈকে আপোনালোকে ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ কোম্পানী ESIC ফালৰ পৰা আৰু ইয়াৰ আপোনালোকৰ টোটেল পদ ওলাইছে 558টা স্পেচিয়েলিষ্ট গ্ৰেড 3 ছিনিয়ৰ জুনিয়ৰ স্কেলৰ কাৰণে ওলাইছে এই পোষ্টকেইটা আৰু ইয়াৰ প্ৰথম আপোনালোকৰ স্পেচিয়েলিষ্ট গ্ৰেড 2 ছিনিয়ৰ স্কেলৰ কাৰণে ওলাইছে 155টা পদ আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু ছেকেণ্ড পদটো আপোনালোকৰ ওলাইছে স্পেচিয়েলিষ্ট গ্ৰেড 2 জুনিয়ৰ স্কেলৰ কাৰণে 403টা পদ আৰু ইয়াৰ আপোনালোকৰ এজ লিমিটটো আপোনালোকে 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব লাগিব ইয়াৰ কাৰণে 500 টকা আৰু বৰ্তমান ইয়াৰ অনলাইন আবেদন 8 এপ্ৰিলৰ পৰা আৰম্ভ হৈ গৈছে আৰু অনলাইন এপ্লাই কৰা লাষ্ট ডেট হৈছে 26 এপ্ৰিল আপোনালোকৰ লাষ্ট ডেট অফ ছাবমিশ্যন এপ্লিকেশ্যন 26 এপ্ৰিল আৰু ইয়াৰ আপোনালোকৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 26 এপ্ৰিল আপোনালোকে 26 এপ্ৰিললৈকে আবেদন কৰিব পাৰিব আৰু অফিচিয়েল ৱেবছাইটটো হৈছে আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটটো esic.gov.in তো এই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোকে 26 এপ্ৰিল 2025লৈকে